নিউজ ডিলেট কি হ'ব স্যার নেক্সট ভিডিও ওয়েটিং প্লিজ স্যার আনিব এজনে সুধিছে স্যার নিউজৰ কি হ'ব নিউজ একসেপ্ট কৰিব আপনি ন্যাশনাল ভিডিও বিলাক চাব কি হৈ আছে আউট অফ আসাম রিগার্ডিং নিউজ ডিলেট নিউজ থ্যাংক ইউ স্যার রিয়েলি একসেপ্ট কৰিবনে নিউজ ডিলেট সকল সো নিউজ একসেপ্ট হ'বনে নহয় বহুত কেইটা চ্যানেলে ব্রেকিং নিউজ চলে আছে নিউজ একসেপ্ট হৈ গল নিউজ একসেপ্ট হ'ব নিউজ একসেপ্ট হ'বই আৰু কিছুমান ক্যান্ডিডেটসও বহুত গ্ৰুপে ডিসকাশন কৰিছে নিউজ একসেপ্ট হৈ গল নিউজ একসেপ্ট হৈ গল তো এই বস্তুটো হৈছে না নহৈছে ডিসকাস কৰিম কিন্তু মই এই নিউজৰ ওপৰত একচুয়ালি ভিডিও বনাবলৈ মই বহুত ভাল ফিল কৰা নাছিলো কাৰণ নিউজ যিসকলে কৰিছে তেওঁলোকৰ কোনো দোষ নাই তেওঁলোকৰ ডিগ্ৰীত কোনো ইনভ্যালিড এনেকুৱা কোনো ধৰণৰ টার্মস কন্ডিশন একো নাই কিন্তু তথাপি ভাল নালাগে যে কোনোবাৰ ডিগ্ৰীটো ইনভ্যালিড হৈ যায় বা চান্স নাপায় এনেকুৱা ধৰণৰ ভিডিও মই বনোৱাতে অলপ টান পাওঁ কাৰোবাৰ মনত আঘাত লাগিব পাৰে গতিকে মই নিউজ সম্পৰ্কে প্ৰথমে যেতিয়া নোটিছ দিছিল তেতিয়া দুই এবাৰ আলোচনা কৰিছিলো পিছত আৰু মই নিউজ সম্পৰ্কে আলোচনা কৰা নাছিলো কিন্তু এতিয়া আপোনালোকে বাৰে বাৰে কৈছে যে নিউজ সম্পৰ্কে এটা খবৰ দিয়ক তো মই ৰিভিউ কৰিলো বস্তুটো আৰু আপোনালোকে যিবিলাক কৈছে যে ন্যাশনাল মিডিয়া চাওক ন্যাশনাল মিডিয়া হয় ন্যাশনাল মিডিয়াত এই নিউজটো বাজিছে ব্রেকিং নিউজ বুলিও বাজিছে কিন্তু একসেপ্ট হল বুলি কোনো তথ্য নাই রিয়েল যেটো হেতু ক'ব লাগিব কিন্তু ভাল খবৰ আছে এটো ভাল খবৰ নাই বুলিও ক'ব পাৰি এনেকুৱা ধৰণৰ তেতিয়া আপোনালোকে ক'ব যে আপুনি মাজৰ কথা কৈ আছে নহয় এনেকুৱা নহয় মই আপোনালোকক ভালকৈ বুজাই কৈ আছো চাওক নিউজ ডিএলএড ডিপ্লোমা ইন এলিমেন্টারি এডুকেশন ন্যাশনাল ইনস্টিটিউশন ওপেন স্কুলত কৰিছে যিসকল তেওঁলোকৰ কোনো দোষ নাই আৰু এটো এটা দুটা সংখ্যা নহয় আপোনালোকে সংখ্যাটো শুনিলে আচৰিত হ'ব 14 lakhs over 14 lakhs candidates নিউজৰ আন্ডাৰত আছে তো এটা এজন দুজন সংখ্যক ক্যান্ডিডেট নহয় এটা এটো সৰ্বভাৰতীয় এটা আৰু এই জাজমেন্টটো কোনো হাই কোর্ট বা কোনো ল কোর্ট বা কোনো ডিস্ট্রিক্ট ম্যাজিস্ট্রেট কোর্টের পৰা আহা নাই এই জাজমেন্টটো আহিছে সর্বোচ্চ ন্যায়ালয় সুপ্রিম কোর্টের পৰা আহিছে যে নিউজ ডিক্রিটো ইনইকুইভ্যালেন্ট ইনভ্যালিড বুলি কোৱা নাই ইনইকুইভ্যালেন্ট মানে ইকুইভ্যালেন্ট হোৱা নাই ইয়াৰ কাৰণ হিচাপেও দিছে যে এটো 2 ইয়ার্স ডিপ্লোমা নাছিল কথাটো হৈছে হেই বস্তুটো 2 ইয়ার্স লাগে তো এতিয়া কথা হল 2 ইয়ার্স ডিপ্লোমা নথকাৰ কাৰণে 1.5 ইয়াৰ কাৰণ আছিল কাৰণে এটো হৈছে তো এতিয়া যেতিয়া মেন আলোচনা হল একসেপ্ট হ'ব না নহব মেন আলোচনাটো হৈছে একসেপ্ট হ'ব না নহব সব 14 লাখ যেহেতু বহুত ডাঙৰ এটা মানে সংখ্যা 14 লাখ মানে তো গতিকে এই ক্যান্ডিডেট বিলাকৰ এটা প্ৰেসাৰ আছে প্ৰতিটো ষ্টেটৰ পৰা প্ৰেসাৰ আছে এটো পাৰ্লিমেন্টতো আলোচনা হৈছে আপোনালোকে হয়তো দেখিছে আৰু ৰিভিউৰ কাৰণে যে কিমানবাৰ আলোচনা হৈছে সুপ্ৰিম কোৰ্টতো বস্তুটো আছে দিল্লীতো বহুত ধৰ্ণা প্ৰদৰ্শন হৈছে তো বহুত এটা ডাঙৰ প্ৰেসাৰ আছে এটো একসেপ্ট হ'ব নে নহব এতিয়ালৈকে কিন্তু ইয়াৰ ওপৰত এটা কমিটি ৰিভিউ কৰাৰ কাৰণে দিছে আৰু সুপ্ৰিম কোৰ্টতো বস্তুটো আলোচনা হৈ আছে ভাল খবৰ আছে যেহেতু রিভিউ কৰি আছে বস্তুটো কিবা না কিবা এটা ইয়াৰ মূল এটা ওলাব তো মূল এনেকুৱা ওলাব পাৰে মই ধাৰণা আর কি নিউজ এটো বহুত মিডিয়াতো আলোচনা হৈছিল নিউজ একসেপ্ট হ'ব পাৰে উইথ ব্রিজ কোর্স হয় 6 মান্থ যেটো কম আছে হে 6 মান্থৰ এটা ব্রিজ কোর্স যেনেকুৱা বিএড হোল্ডাৰে ডিএলএডৰ ইকুইভ্যালেন্ট হ'বলৈ এটা ব্রিজ কোর্স কৰিব লাগে ঠিক তেনেকৈ নিউজ যদি ডিএলএডৰ সমান হয় 2 ইয়ার্সৰ সমান হ'বলৈ হলে যদি একসেপ্ট হৈ যায় রিভিউৰ ফলত তেতিয়াহ'লে এটা ব্রিজ কোর্স দিব পাৰে এইখিনি হল মূল কথা তো খবৰটো হল এইটো কিছুমানে কৈছে কারেন্ট এডভার্টাইজমেন্টতেই হ'ব কারেন্ট এডভার্টাইজ লৈকে আপোনালোকে হয়তো জানে যে এটা অলৰেডি এটা গভৰ্নমেন্ট নোটিফিকেশন দি থৈছে যে নিউজখিনি এপ্লাই কৰিবই নোৱাৰিব এনেকুৱা এটা নোটিফিকেশন দি থৈছে কাৰণ যেহেতু বস্তুটো ৰিভিউত আছে ৰিভিউৰ পিছতহে কি হয় ইনইকুইভ্যালেন্ট হয় ইনভ্যালিড তো নহব ইনইকুইভ্যালেন্ট হয় না ব্রিজ কোর্স কৰিব লাগে এটো রিভিউৰ পিছতহে আলোচনা হ'ব কিন্তু কারেন্ট এডভার্টাইজমেন্টত অলরেডি গভর্নমেন্ট নোটিফিকেশন দি থৈছে যে নিউজ হোল্ডার মানে নিউজ ডিএলএড হোল্ডারে এপ্লাই কৰিব নোৱাৰিব এটো কিন্তু কারেন্ট চলি আছে তো এটো যদি খুলি দিয়ে বা যদি একসেপ্ট কৰে তেতিয়াহ'লে আকৌ এটা গভর্নমেন্ট নোটিফিকেশন দিব লাগিব যে হয় নিউজ ডিএলএড হোল্ডাৰক একসেপ্ট কৰা হল তো যেতিয়ালৈকে এই এনেকুৱা নোটিফিকেশন নাহে গভর্নমেন্টৰ ফালৰ পৰা তেতিয়ালৈকে কিন্তু বৰ্তমানলৈকে নিউজখিনি একসেপ্ট হোৱা নাই বৰ্তমানলৈকে নিউজখিনি যে এপ্লাই কৰিব নোৱাৰিব এইটো নোটিফিকেশনে আছে লাগু হৈ আছে
তো এয়া হ'ল নিউজৰ খবৰ। নিউজৰ এটা ডাঙৰ সংখ্যক কেণ্ডিডেট আছে, সেইকাৰণে মই নিউজৰ ওপৰত ভিডিঅ' বনোৱা নাছিলোঁ, কাৰণ তেওঁলোকৰ কোনো দোষ নাই, কেণ্ডিডেটৰ কোনো দোষ নাই। যিবিলাকে SCR বা DL কৰিছে বা অন্যান্য, তেওঁলোকে এইটো স্বীকাৰ কৰিব লাগিব যে হয় কেণ্ডিডেটৰ কোনো দোষ নাই, কাৰণ যাৰ যিটো অপৰচুনিটি হৈছে তাৰ পৰাই ডিগ্ৰীটো কৰি লৈছে। গতিকে এইটো কেণ্ডিডেটৰ কোনো ভুল নাই। এতিয়া গভৰ্ণমেণ্টৰ এইটো এটা 6 মান্থৰ কম কৈ কৰাইছে, এইটো গভৰ্ণমেণ্টৰ কথা। তেতিয়া ৰিভিউত যিটো আলোচনা শেষত হ'ব সেয়ালৈকে আমি ৱেইট কৰিব লাগিব। কিন্তু কাৰেণ্ট যিটো ষ্টেটাছ সেয়া বৰ্তমান নিউজখিনি এপ্লাই কৰিব নোৱাৰিব বুলি এনেকুৱা এটা নটিফিকেশ্যন মানে লাগু হৈ আছে কাৰেণ্ট চিটুৱেশ্যনত। হ'ল নিউজৰ খবৰ। তো হোপফুলি আপোনালোকে বুজি পাইছে। ভিডিঅ' চোৱাৰ কাৰণে ধন্যবাদ। আগলৈ এনেকুৱা ভিডিঅ' চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।